ভিডিঅ'টোৰ যোগেদি দিব বিচাৰিছোঁ LPP 4,500টা পদৰ নিযুক্তি সম্পৰ্কীয় এটা গুৰুত্বপূৰ্ণ আপডেট। যোৱা 28 জানুৱাৰীৰ পৰা 3টা ফেজত ফিজিকেল ডকুমেণ্টছ ভেৰিফিকেশ্যন হৈ গ'ল আৰু প্ৰতিটো ফেজৰ এবচেণ্টিসকলৰ বাবে নটিফিকেশ্যন প্ৰকাশ পাইছে। থাৰ্ড ফেজৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন হোৱাৰ পিছত আকৌ এখন ডিৰ ফালৰ পৰা নটিফিকেশ্যন প্ৰকাশ পাইছে আৰু ইতিমধ্যে হৈ যোৱা এই তিনিওটা ফেজৰ যিসকল প্ৰাৰ্থী এবচেণ্ট আছিলে, অনুপস্থিত থকা প্ৰাৰ্থীসকলৰ ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড এই সকলোখিনি সামৰি অন্তিম সুযোগ প্ৰদান কৰিছে আৰু এই সকলো এবচেণ্টে 16 ফেব্ৰুৱাৰী তাৰিখে একেটা ভেন্যুতে অৰ্থাৎ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ইণ্টাৰনেশ্যনেল গেষ্ট হাউচ খানাপাৰা ইয়াতে ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰাৰ কাৰণে অন্তিম সুযোগ প্ৰদান কৰিছে। যিসকল প্ৰাৰ্থীয়ে ইতিমধ্যে প্ৰথম, ছেকেণ্ড আৰু থাৰ্ড তিনিওটা ফেজৰ যি লিষ্ট প্ৰকাশ পাইছিলে সেই লিষ্টৰ অন্তৰ্ভুক্ত হোৱা কোনো প্ৰাৰ্থীয়ে যদি কিবা কাৰণত উপস্থিত থাকিব পৰা নাই সেইসকলৰ বাবে অন্তিম সুযোগ হিচাপে 16 ফেব্ৰুৱাৰী তাৰিখে লাষ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হ'ব। যিসকলে অনুপস্থিত আছিলে সিহঁতসকলে 16 ফেব্ৰুৱাৰী তাৰিখে ডকুমেণ্টছ ভেৰিফিকেশ্যনত অৱতীৰ্ণ হ'ব আৰু এই ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া হয়তো এইটোৱে লাষ্ট হ'ব। ইয়াৰ পিছত ডকুমেণ্টছ ভেৰিফিকেশ্যন প্ৰক্ৰিয়া সমাপ্ত হ'ব। ইয়াৰ পিছত আহি যাব মেৰিট লিষ্ট। যিহেতু ইতিমধ্যে ঘোষণা কৰিছে যে সন্মুখত ইলেকশ্যন আছে আৰু 27 ফেব্ৰুৱাৰীৰ ভিতৰতে গোটেই নিযুক্তি প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰিব। 16 পৰা 27 মাজত যিহেতু 10টা দিন থাকিব, এই 10টা দিনৰ ভিতৰতে মেৰিট লিষ্টৰ লগতে অৰ্থাৎ প্ৰভিশ্যনেল মেৰিট লিষ্টৰ লগতে হয়তো ফাইনেল মেৰিট লিষ্ট তাৰপিছতে নিযুক্তি প্ৰদান কৰিব। এই 10 দিনৰ ভিতৰতে অৰ্থাৎ এই 16 তাৰিখৰ যিটো ভেৰিফিকেশ্যন হ'ব তাৰপিছতে মেৰিট লিষ্ট হয়তো অস্থায়ী মেৰিট লিষ্ট তাৰপিছতে ফাইনেল মেৰিট লিষ্ট লগতে নিযুক্তি গোটেই প্ৰক্ৰিয়াখিনি হ'ব। মোৰ এই ভিডিঅ'টোৰ যোগেদি গুৰুত্বপূৰ্ণ খবৰটো জনালোঁ। ভিডিঅ' ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু এনেকুৱা ধৰণৰ গুৰুত্বপূৰ্ণ বা বাতৰিৰ বাবে যিসকলে চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অল কৰি দিব। থেংক ইউ।